নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আজি এটি গুৰুত্বপূৰ্ণ বিষয় এটা আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছোঁ। ৰাতিৰ টোপনিৰ কথা। ৰাতিৰ টোপনি এজন মানুহে শুই থকা অৱস্থাত খুব শান্ত ৰূপত আপোনালোকে দেখা পায়। কিন্তু যিমানেই শান্ত বাহিৰৰ পৰা আপোনালোকে দেখা পায় মানুহজনক, সিমানেই কিন্তু মানুহজনৰ শৰীৰৰ ভিতৰত এটা জটিল প্ৰক্ৰিয়া চলি থাকে। এই জটিল প্ৰক্ৰিয়াটো কিন্তু আমাৰ ভালৰ বাবেহে। কাৰোবাৰ হাৰ্টৰ কিবা প্ৰব্লেম হৈ আছে, ৰাতিৰ শুই থকা অৱস্থাতেই সেই অসুবিধাবোৰ দূৰ কৰাৰ বাবে আমাৰ শৰীৰটোৱে ভিতৰত সেই ক্ৰিয়া প্ৰক্ৰিয়াবোৰ চলাই থাকে। কাৰোবাৰ লিভাৰৰ কিবা প্ৰক্ৰিয়া চলি আছে, কিবা লিভাৰৰ খেলিমেলি হৈ আছে, সেই লিভাৰৰ খেলিমেলিবোৰ দূৰ কৰাৰ বাবে ৰাতিৰ সেই টোপনিৰ সময়তে আমাৰ শৰীৰটোৰ ভিতৰত এখন যুদ্ধ চলি থাকে। আনকি কাৰোবাৰ মস্তিষ্কৰ কিবা বিসংগতি আছে, সেই বিসংগতিবোৰ দূৰ কৰাৰ বাবে ৰাতিৰ সেই শুই থকা সময়তেই ঘটনা প্ৰবাহবোৰ মস্তিষ্কৰ ভিতৰত চলি থাকে, যিটো আমি গমেই নাপাওঁ, আনকি শুই থকা মানুহজনেও গম নাপায়। বাহিৰৰ পৰা দেখা মানুহবোৰেতো ভাবেই খুব শান্তভাৱে শুই আছে, কিন্তু শান্তভাৱে তেওঁ দেখাতহে শুই আছে, ভিতৰত কিন্তু ডাঙৰ যুদ্ধ চলি থাকে। তাৰে বৰ্ণনা দিম আপোনালোকক আধুনিক বিজ্ঞানে কি কয় আৰু বেদ আয়ুৰ্বেদে কি কয়, দুটা ভাগত বিভক্ত কৰি ভিডিঅ'খিনি আনিম। প্ৰথমে আধুনিক বিজ্ঞানৰ কথাখিনি ক'ম। আধুনিক বিজ্ঞানে কি কয়? ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ বৃদ্ধি পায় ৰাতি শোৱাৰ সময়তে, ইমিউনিটি বুষ্ট বুলি যাক ইংৰাজীত আমি কওঁ। টোপনিৰ সময়ত আমাৰ শৰীৰে চাইটোকাইনছ নামৰ এক বিশেষ প্ৰটিন নিৰ্মাণ কৰে, যিয়ে সংক্ৰমণ আৰু প্ৰদাহ, যাক ইংৰাজীত ইনফ্লেমেশ্যন বুলি কওঁ, তাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। আৰু এই যি ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমাৰ বৃদ্ধি হয় ৰাতিৰ টোপনিৰ সময়ত, সিয়ে আমাক দীৰ্ঘম্যাদী বহু ৰোগৰ সৈতে যুঁজাৰ এক বিশেষ ক্ষমতা প্ৰদান কৰে। আমাৰ শৰীৰত যদি কিবা কাৰণত কিবা বেমাৰে দেখা দিছে, সেই বেমাৰবোৰ লাহে লাহে এই ৰাতিৰ টোপনিৰ সময়তে নোহোৱা হোৱাৰ এটা সম্ভাৱনা দেখিবলৈ পোৱা যায়। টোপনিৰ সময়ত প্ৰকৃততে চাইটোকাইনছ নামৰ যিটো বিশেষ প্ৰটিন নিৰ্মাণ কৰে, সেই বিশেষ প্ৰটিনটোৱে আমাৰ বিভিন্ন ৰোগৰ উপসৰ্গবোৰক নোহোৱা কৰাত বিশেষ ভূমিকা পালন কৰে। বেক্টেৰিয়াই হওক বা বিভিন্ন ভাইৰাছেই হওক, সেইবোৰৰ সৈতে ই যুঁজ দিয়ে, যাৰ ফলতেই ৰোগ প্ৰতিৰোধৰ এক অনন্য মাত্ৰা আমাৰ শৰীৰটোৱে পায় আৰু ক্ৰমে বিভিন্ন ৰোগক ই নাশ কৰিবলৈ সক্ষম হয়। হৃদযন্ত্ৰৰ কথা যদি আমি কওঁ, যে হৃদযন্ত্ৰ আৰু ৰক্তচাপৰ জিৰণি হয় ৰাতি শুই থকাৰ সময়তেই। গভীৰ টোপনিৰ সময়ত হৃদস্পন্দনৰ গতি আৰু ৰক্তচাপ স্বাভাৱিকতকৈ 10ৰ পৰা 20% হ্ৰাস পায়। ইয়াক কাৰ্ডিঅ'ভাস্কুলাৰ ডিপিং বোলা হয়, যিয়ে হৃদযন্ত্ৰক জিৰণি দিয়ে। সেইবাবেই যিসকল হাৰ্টৰ ৰোগী, তেওঁলোকে ৰাতিৰ টোপনিটো ভালকৈ মাৰিব লাগে বুলি কয়। আৰু হৃদযন্ত্ৰৰ ৰোগীসকলে দিনৰ টোপনিতকৈ সেয়েহে ৰাতিৰ টোপনিটোক অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন। বায়'লজিকেল যিটো ক্লক থাকে আমাৰ শৰীৰৰ ভিতৰত, সেই বায়'লজিকেল ক্লকটোৱেও এইটো কথাকেই কয় যে ৰাতি যদি আপোনালোকে সোনকালে বিচনালৈ যাব পাৰে আৰু পুৱাৰ ভাগতে যদি সোনকালে উঠিব পাৰে, তেনেহ'লে আমাৰ শৰীৰত এই যিবোৰ ক্ৰিয়া প্ৰক্ৰিয়া থাকে, সেই ক্ৰিয়া প্ৰক্ৰিয়াবোৰ স্বাভাৱিক ধৰণে চলিবলৈ ধৰে আৰু ই ক্ৰমান্বয়ে আমাৰ হৃদযন্ত্ৰ, আমাৰ লিভাৰ, এইবোৰক ভাল কৰি তুলিব পাৰে। হৰমনৰ ক্ষৰণ আৰু কায়িক মেৰামতিৰ কামবোৰো নিশাৰ টোপনিৰ সময়তে আমাৰ শৰীৰৰ ভিতৰত হ'বলৈ ধৰে। গভীৰ টোপনিৰ সময়ত শৰীৰত হিউমেন গ্ৰোথ হৰমন ক্ষৰিত হয়। ই মাংসপেশী, কোষ আৰু কলাসমূহৰ পুনৰ্নিৰ্মাণ তথা মেৰামতি কৰে। একেদৰে ভোক নিয়ন্ত্ৰণ কৰা হৰমন লেপটিন আৰু ঘ্ৰেলিনৰ ভাৰসাম্য নিয়ন্ত্ৰিত হয়। সেইবাবে যিসকল লোকৰ ৰাতি টোপনি ভাল, সেইসকল লোকৰ ভোকো ভালদৰে লাগে, সেইসকল লোকৰ এনাৰ্জিও ব্যাপক পৰিমাণত থাকে। অৰ্থাৎ তেওঁলোকে যি খায়, সেই খাদ্যক শৰীৰটোৱে শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় হয় আৰু সেই অনুসৰি ভোকো ভালদৰে আমাৰ লাগে, আৰু যাৰ ফলত আমাৰ শৰীৰটো অধিক শক্তিবান হৈ পৰে। আনকি স্মৃতিশক্তি সুদৃঢ়কৰণৰ কামটো ৰাতিৰ টোপনিৰ সময়তে আমাৰ হয়। দিনটোত আমি লাভ কৰা অভিজ্ঞতা আৰু জ্ঞানবোৰ মগজুৰ হিপোকেম্পাছৰ পৰা দীৰ্ঘম্যাদী স্মৃতি ভঁৰাললৈ, যাক ইংৰাজীত চেৰেব্ৰেল কৰ্টেক্স বোলা হয়, তালৈ স্থানান্তৰিত হয়, যাৰ ফলত আমাৰ স্মৃতিশক্তি বৃদ্ধি পায় আৰু সুন্দৰ সুন্দৰ স্মৃতিবোৰ আমাৰ ব্ৰেইনটোৱে ভালদৰে সঞ্চয় কৰি ৰাখে। আনকি মস্তিষ্কৰ আৱৰ্জনা চাফা কৰাৰ ক্ষেত্ৰতো ৰাতিৰ টোপনি আমাক সহায় কৰে। আমি সাৰ পাই থকা অৱস্থাত মস্তিষ্কৰ কোষবোৰত কিছুমান ক্ষতিকাৰক প্ৰটিন যেনে বেটা এমাইলয়েড জমা হয়। ৰাতি শুই থকা সময়ত মস্তিষ্কৰ গ্লিম্ফেটিক ছিষ্টেম সক্ৰিয় হৈ পৰে আৰু এই আৱৰ্জনাবোৰ ধুই নিকা কৰে। ই আমাক এলজাইমাৰ বা স্মৃতিভংশ ৰোগৰ পৰা সুৰক্ষিত ৰাখে। আৰু বেটা এমাইলয়েড এই যিটো প্ৰটিন, এই প্ৰটিনটোৱে বহু এলজাইমাৰ ৰোগী ইতিমধ্যে সৃষ্টি কৰিছে আৰু বহু এলজাইমাৰ ৰোগী অসমৰো বহু প্ৰান্তত আছে, আমি সকলোৱে জানো, যিসকলে সৰু সৰু কথাবোৰ পাহৰি যায়। এলজাইমাৰ ৰোগীসকলে সৰু সৰু কথাবোৰ পাহৰি এটা সময়ত ঘৰৰ মানুহকে পাহৰি যায়।
সেইবোৰ নহ'বলৈ ৰাতিৰ টোপনিৰ অতি প্ৰয়োজন আৰু ৰাতিৰ টোপনিৰ সময়ত এই বেটা এমলয়েড যিটো প্ৰটিন আছে সেই প্ৰটিনটোৰ ক্ৰিয়া প্ৰক্ৰিয়াবোৰ কেনেধৰণে হয় সেইখিনি আমি আপোনালোকক বুজাই দিলোঁ এতিয়া এই তথ্যবোৰ আমি ক'ৰ পৰা লৈছোঁ তাৰো বিশদ বিৱৰণী দিব বিচাৰিছোঁ নেশ্যনেল ইনষ্টিটিউট অফ নিউৰলজিকেল ডিজৰ্ডাৰ্ছ এণ্ড ষ্ট্ৰোক NIDSৰ পৰা এই তথ্যখিনি আমি আহৰণ কৰিছোঁ ছায়েন্স জাৰ্নেল 2013 শ্লিপ ড্ৰাইভছ মেটাবলাইট ক্লিয়াৰেন্স ফ্ৰম দ্য এডাল্ট ব্ৰেইন তাৰ পৰাও আমি তথ্য আহৰণ কৰিছোঁ দ্য হাৰ্ভাৰ্ড মেডিকেল স্কুল গাইড টু এ গুড নাইট শ্লিপ তাৰ পৰাও আমি কিছু তথ্য আহৰণ কৰিছোঁ কিন্তু ভাৰতীয় বেদ আৰু আয়ুৰ্বেদৰ দৃষ্টিৰে এই কথাবোৰক অন্যভাৱে চোৱা হৈছে ভাৰতীয় বেদ আৰু আয়ুৰ্বেদে মানুহৰ ৰাতিৰ টোপনি কেনেধৰণে বৰ্ণনা কৰিছে অলপ আভাস দিব বিচাৰিছোঁ ভাৰতীয় বৈদিক দৰ্শন আৰু আয়ুৰ্বেদ শাস্ত্ৰই টোপনিক কেৱল শাৰীৰিক জিৰণি বুলি গণ্য নকৰে বৰঞ্চ ইয়াক প্ৰাণ শক্তিৰ পুনৰুদ্ধাৰ আৰু চেতনাৰ এক বিশেষ স্তৰ বুলি অভিহিত কৰে মন্দুক উপনিষদ আৰু চৰক সংহিতাত ইয়াৰ বিশদ বৰ্ণনা পোৱা যায় বৈদিক দৃষ্টিৰে টোপনি আৰু চেতনাৰ অৱস্থাক মূলতঃ তিনিটা স্তৰত ভাগ কৰা হৈছে প্ৰথমটো হৈছে ড্ৰিম ষ্টেট তৈজক বুলি কোৱা হয় স্বপ্ন অৱস্থা যিটো যেতিয়া স্থূল শৰীৰে জিৰণি লয় কিন্তু সূক্ষ্ম শৰীৰ বা মন সক্ৰিয় হৈ থাকে ইয়াক তৈজক চেতনা বোলা হয় য'ত মানুহে অন্তৰ্নিহিত বাসনা আৰু চিন্তাৰ প্ৰতিফলন সপোনত দেখে তাৰ পাছতে আহে ডিপ শ্লিপ যাক প্ৰাজ্ঞ বুলি কোৱা হয় সুষুপ্তি অৱস্থা এয়া হ'ল গভীৰ সপোনহীন টোপনি বেদৰ মতে এই অৱস্থাত জীৱাত্মা সাময়িকভাৱে ইয়াৰ মূল উৎস বা পৰমাত্মাৰ সৈতে একাকাৰ হৈ পৰে ইয়াত কোনো দুখ আনন্দ বা চিন্তা নাথাকে কেৱল এক গভীৰ শান্তি বিৰাজ কৰে সাৰ পোৱাৰ পিছত আমি যে অনুভৱ কৰোঁ আজি বৰ সুখৰ টোপনি হ'ল সেই সুখ এই সুষুপ্তিৰ পৰা আহে তৃতীয়তে ত্ৰিদোষৰ ভাৰসাম্য যাক আয়ুৰ্বেদিক মত বোলা হৈছে আয়ুৰ্বেদ অনুসৰি ৰাতিৰ টোপনি হ'ল তমোগুণ প্ৰধান শুই থকা সময়ত শৰীৰত কফ তত্ত্ব বৃদ্ধি পায় যিয়ে শৰীৰক শীতলতা প্ৰদান কৰে আৰু পুষ্টি যোগায় দিনৰ ভাগত হোৱা ক্ষয় ক্ষতি আয়ুৰ্বেদৰ মতে ৰাতিৰ ধাতু পোষণ প্ৰক্ৰিয়াৰ দ্বাৰা পূৰণ হয় মাণ্ডুক্য উপনিষদৰ পৰা এই তথ্যবোৰ আমি লৈছোঁ লগতে চৰক সংহিতা চেপ্টাৰ 21ৰ পৰাও আমি এই তথ্যবোৰ লৈছোঁ মানে ৰাতিৰ টোপনিৰ গুৰুত্ব কিমান আপোনালোকে উপলব্ধি কৰিলে অতি সৰল সহজভাৱে আমি কথাখিনি বুজাবলৈ চেষ্টা কৰিছোঁ কাৰণ মোৰো বহু ক্ষেত্ৰত এনেকুৱা হয় ৰাতিৰ টোপনি ভাল নহয় আগতে এই কথাটো উপলব্ধি কৰা নাছিলোঁ যে টোপনি ভাল নহ'লে আচলতে কিনো হ'ব কিন্তু পাছত গম পালোঁ যে টোপনি ভাল নোহোৱাৰ ফলত আমাৰ এনজাইটি বৃদ্ধি পায় আমাৰ শৰীৰত কাম কৰাৰ প্ৰৱণতাটো কমিবলৈ ধৰে আমি কিছুমান কথা পাহৰিবলৈ ধৰোঁ কিয় পাহৰিবলৈ ধৰোঁ আমি তাৰ বৰ্ণনা ভিডিঅ'টোত মই ইতিমধ্যে দিলোঁ কিয় পাহৰোঁ আপোনালোকে গম পাইছে ব্ৰেইনত কি হৈ থাকে ক্ৰিয়া প্ৰক্ৰিয়া যাৰ ফলত আমি ভালদৰে টোপনি নাহিলে কথাবোৰ পাহৰিবলৈ ধৰোঁ আৰু ভালদৰে টোপনি নোহোৱা মানুহৰ এটা সময়ত এলজেইমাৰ ৰোগো বৃদ্ধি পোৱাৰ আশংকা বৃদ্ধি পায় মানে কাৰোবাৰ যদি এতিয়া ডেকা অৱস্থাত ভালদৰে টোপনি অহা নাই বুঢ়া অৱস্থাত গৈ সেই মানুহজনৰ এলজেইমাৰ হ'ব পাৰে মানে কথাবোৰ পাহৰিবলৈ ধৰিব পাৰে আমাৰ ব্ৰেইনৰ শক্তিৰ বাবে আমাৰ ব্ৰেইনটোক জিৰণি দিয়াৰ প্ৰয়োজন আৰু জিৰণি তেতিয়াহে হয় যেতিয়া আমি ৰাতি ভালদৰে শুওঁ আচলতে ৰাতিৰ টোপনি আৰু দিনৰ টোপনিৰ মাজতো পাৰ্থক্য আছে বহুতে ৰাতি ভালদৰে নুশুৱে দিনত ভালদৰে শুবলৈ চেষ্টা কৰে কিন্তু বায়'লজিকেল যিটো ক্লক থাকে আমাৰ শৰীৰৰ ভিতৰত চলাত সি কিন্তু ৰাতিৰ অন্ধকাৰত হোৱাটোকহে বেছি গুৰুত্ব দিয়ে ৰাতিৰ যিটো আমাৰ পৃথিৱীৰ পৰিৱেশৰ সৈতে আমাৰ শৰীৰটোৰ এটা একাত্ম ভাৱ থাকে সেইটো ৰাতিৰ পৰিৱেশতহে আমাৰ শৰীৰটোৱে অনুভৱ কৰে আৰু শৰীৰটোৱে ৰাতিৰ সময়ত টোপনি যোৱাটোকহে বেছি গুৰুত্ব দিয়ে আৰু সেই সময়তহে আচলতে ই শৰীৰৰ ভিতৰত এনে কিছুমান হৰমন এনে কিছুমান প্ৰটিনৰ সৃষ্টি কৰে যিবোৰে আচলতে ৰোগৰ সৈতে যুঁজিব পাৰে যিবোৰে আমাক প্ৰকৃত অৰ্থত ৰিলেক্সেশ্যন প্ৰদান কৰে আৰু আমাক দীৰ্ঘায়ু হোৱাত সহায় কৰে আপোনাৰো মন মোৰো মন দীৰ্ঘায়ু লাভ কৰাৰ সেই দীৰ্ঘায়ু আমি পাম তেতিয়াহে যেতিয়া আমি ৰাতি ভালদৰে শুম আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এনেকুৱা ধৰণৰ যদি ইনফৰ্মেটিভ ভিডিঅ' আৰু লাগে তেনেহ'লে আপোনালোকে সেয়াও ক'ব পাৰে আমি পৰৱৰ্তী সময়ত আৰু বহু ইনফৰ্মেটিভ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম নমস্কাৰ